আমাৰ কেৰিয়াৰ ক্লাছে লঞ্চ কৰিছে APSC ফাউণ্ডেশ্যন কোৰ্চ 2024-2025 চ' এই ফাউণ্ডেশ্যন কোৰ্চটো সকলো দিশৰ পৰা আপোনালোকক কভাৰ কৰা হ'ব চ' ইট ইজ বেচিকেলি অল ইন ওৱান কোৰ্চ য'ত প্ৰিলিমছ হওক মেইনছ হওক বা ইণ্টাৰভিউ লেভেলৰ সকলো দিশত আপোনালোকক কভাৰ কৰা হ'ব ঠিক আছে ইয়াত আপোনালোকে লাভ কৰিব পাৰিব লাইভ ক্লাছেছ উইথ ৰেকৰ্ডিংছ লগতে টেষ্ট ছিৰিজ লাভ কৰিব পাৰিব আৰু এই টেষ্ট ছিৰিজখিনি স্পেচিয়েলি কিউৰেট কৰা হৈছে লেটেষ্ট ট্ৰেণ্ডটো চাই ৰাইট আজিকালি যেনেকুৱা ধৰণৰ প্ৰশ্নসমূহ সুধিছে খুব বেছি ডাইনামিক হয় ৰাইট চ' সেইখিনিৰ ওপৰত ভিত্তি কৰি এই প্ৰিলিমছ বা মেইনছ টেষ্ট ছিৰিজসমূহ আপোনালোকে লাভ কৰিব লগতে টেষ্ট ছিৰিজো ষ্টাডি মেটেৰিয়েলছো আগবঢ়োৱা হৈছে য'ত ইংলিছ আৰু এছামিছ দুটাতে এভেইলেবল আছে আৰু ইণ্টাৰভিউ গাইডেন্স চ' এই গোটেইসমূহ গাইডেন্স আপোনালোকক পাৰ্চনেলি আমাৰ পুনম গগৈ মেমে প্ৰভাইড কৰিব যিহেতু তেওঁ এগৰাকী নিজে টপাৰ হয় ৰাইট তেখেতে 10th ৰেংক লাভ কৰিছিলে চ' তেখেতৰ যথেষ্টখিনি এক্সপিৰিয়েঞ্চ আৰু প্ৰ' টিপছসকল আছে চ' সেইখিনি আপোনালোকৰ যাত্ৰাটোত আৰু বেছি এক্সট্ৰা থ্ৰাষ্ট দিব ৰাইট চ' এই গোটেই কোৰ্চটো আগতে আছিলে 36,000 এতিয়া 50% অফ কৰি দিয়া হৈছে নাও ইউ কেন এভেইল ইট এট জাষ্ট 18,000 ৰুপিজ ৰাইট আৰু যদি আপোনালোকে বিচাৰিছে অকল ষ্টাডি মেটেৰিয়েলছ লাগে ইংলিছ হওক বা অসমীয়াতে হওক তেতিয়াও আপোনালোকে লাভ কৰিব পাৰিব ঠিক আছে এট জাষ্ট 3,000 ৰুপিজত আপোনালোকে আমাৰ ষ্টাডি মেটেৰিয়েলছ সকলো লাভ কৰিব পাৰিব ঠিক আছে চ' এইখিনি এনৰোল কৰিবলৈ হ'লে বা কিবা এনকুৱাৰী যদি বিচাৰিছে আমাৰ ডেছক্ৰিপশ্যন বক্সত এটা কণ্টেক্ট নম্বৰ দিয়া হৈছে তাত আমাৰ লগত যোগাযোগ কৰিলে সকলো ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰিব ঠিক আছে অলৰাইট A very good morning to everyone. Good morning, ma'am. I hope I am audible and visible to all of you. Yes, ma'am. Okay. যোৱাটো ক্লাছত আমি ডেফিচিটছ ডিছকাছ কৰিছিলোঁ নহয় জানো ডেফিচিটছ কি হয় গভৰ্ণমেণ্টৰ ডেফিচিট মানে আমি কি বুজো ঘাটি হোৱাটো বুজো নেকি মেম হয় যেতিয়া আমাৰ গভৰ্ণমেণ্টে যিমান আৰ্ণ কৰিছে আৰু যিমান স্পেণ্ড কৰিছে যিমান খৰচ কৰিছে এই আয় কৰাতকৈ যদি ব্যয় বেছি হয় তেতিয়াহ'লে তাক আমি কি বুলি কওঁ তাক আমি ডেফিচিট হৈছে বুলি কওঁ ৰাইট আৰু লাষ্ট ক্লাছত আমি চাইছিলোঁ about revenue deficit মনত আছেনে revenue deficit মানে কি revenue deficitত আমি revenue accountটো consider কৰোঁ revenue accountত কি থাকে tax and non-tax tax and non-tax primarily কি থাকে যিখিনি খৰচ revenue যিখিনি আয় receipt or revenue expenditure revenue receipt and revenue expenditure yes revenue receipts আৰু revenue expenditure right এই দুটাৰ মাজত ডিফাৰেন্স কি আছে মানে কিমান আমি ইয়াৰ ভিতৰত ব্যৱধান পাওঁ right revenue receipts যদি বেছি হয় revenue expenditureতকে তেতিয়া আমি ডেফিচিট পাম নে নাপাম তেতিয়া আমাৰ ডেফিচিট নহয় right হয় হেতু জিৰো বেসড হ'ব নহলে সাৰপ্লাস বাজেট হ'ব আমাৰ right সাৰপ্লাস বাজেটটো এটা বঢ়িয়া কথা right স্পেশালি আমাৰ revenue receipts যদি আমি revenue বা deficit যদি আমি কমাব পাৰো ইয়াতে আমি অন্য এটা টার্ম দেখিছিলি effective revenue deficit right effective revenue deficit কি কনসিডার কৰে যে আমাৰ revenue deficitত revenue expenditure especially কেসটো কনসিডার কৰা হয় revenue expenditure আমাৰ কি expenditures হয় কি খৰচ হয় salary infrastructure ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব জানো এইটো ক্যাপিটাল একাউন্টত নাযাব আৰু কি যাব ইন্টাৰেষ্ট interest হয়নে আৰু grants ৰেন্ট yes আৰু সাবসিডিজ হয়নে নহয় আৰু ওয়েলফেয়াৰ অন্যান্য ওয়েলফেয়াৰ স্কিমছ বিলাক সো এতিয়া ইয়াতে গ্ৰান্টস ইন এইড টু আহে গ্ৰান্টস যিবিলাক ষ্টেটছক সময় সময় আমাৰ গভৰ্ণমেণ্টে দিয়ে ঠিক আছে গ্ৰান্টস মানে কি বুলি কয় গ্ৰান্টছটো অসমীয়াত কি বুলি ক'ব বিত্তীয় সাহায্য yes যিখিনি সাহায্য আমাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টক আগবঢ়ায় কিন্তু সেই সাহায্যৰ ভিতৰতে সেন্ট্ৰেল ষ্টেট গভৰ্ণমেণ্টে সেই সাহায্যৰ দ্বাৰা কিছুমান এছেটছও ক্ৰিয়েট কৰিব পাৰে ৰাইট সো সেইখিনি যাতে আমি ৰেভিনিউ ডেফিচিটৰ যদি ধৰো তেনেহলে তাতেটো ক্যাপিটাল আমি এছেট ক্ৰিয়েট কৰি আছো
হয়নে? সো ইফেক্টিভলি যদি আমি ৰেভিনিউ ডেফিচিট চাওঁ তেনেহ'লে সেই সমূহ গ্ৰেণ্টছ যিবিলাক ষ্টেটক আমি দিওঁ আৰু যাৰ দ্বাৰা ষ্টেটে এছেট ক্ৰিয়েট কৰে সেইখিনি আমি তাত নধৰো আৰু সেইখিনি আমি কি বুলি ক'ম সেইখিনি বাদ দি আমি আকৌ ৰেভিনিউ ডেফিচিটটো কেলকুলেট কৰিম তাক আমি ইফেক্টিভ ৰেভিনিউ ডেফিচিট বুলি ক'ম এতিয়া ৰেভিনিউ ডেফিচিট আৰু ইফেক্টিভ ৰেভিনিউ ডেফিচিট এই দুটা বস্তু অনাৰ ৰিজন কি হ'ব পাৰে বাৰু তাৰ কাৰণ কি হ'ব পাৰে তাৰ কাৰণ এইটো যে ইফেক্টিভ ৰেভিনিউ ডেফিচিটটো দেখিলে আমি বেটাৰ এটা পিকচাৰ পাওঁ বেছি শুদ্ধ পিকচাৰ এটা পাওঁ হয়নে মোৰ কাৰেক্ট কাৰণ কি ইয়াতেতো আমাৰ হস্পিটেল বিল্ডিং বা অন্যান্য কেপিটেল এছেট বনি আছে যিখিনি চৰকাৰে চেন্ট্ৰেল গভৰ্ণমেণ্টে আমাৰ কেন্দ্ৰীয় চৰকাৰে সাহায্য হিচাপে গভৰ্ণমেণ্টক দিছিলে কিন্তু সেই সাহায্যখিনি আমি ৰেভিনিউ কেলকুলেট কৰিছো ৰেভিনিউ একাউণ্টত কেলকুলেট কৰিছো ঠিক আছে বুজি পাইছানে ধৰি লওক মই আপোনাক এটা গ্ৰেণ্ট দিলো সাহায্য এটা দিলো ঠিক আছে এতিয়া এই গ্ৰেণ্টটো মোৰ কাৰণে কিহত ৰিফ্লেক্ট কৰিছে মোৰ ৰেভিনিউ একাউণ্টত ৰিফ্লেক্ট কৰিছে ঠিক আছে সময়ে সময়ে এই গ্ৰেণ্টটো মই আপোনাক দি থাকো কিন্তু এই গ্ৰেণ্টটো লৈ আপুনি এটা ঘৰ সাজিছে ৰাইট ইফেক্টিভলি যদিও এইটো ৰেভিনিউ একাউণ্টত মোৰ দেখা পাইছে কিন্তু ইফেক্টিভলি এটা এছেট ক্ৰিয়েট কৰিছে ৰাইট দেশৰ কাৰণে বুজি পাইছেনে সো আমি যেতিয়া ৰেভিনিউ একাউণ্টৰ হিচাপটো কৰিম এই এছেট ক্ৰিয়েটিং যিবিলাক বস্তু আছে যিবিলাক গ্ৰেণ্টছ আছে সেইখিনি আমি মাইনাছ কৰি দিম তেতিয়া আমি ইফেক্টিভ ৰেভিনিউ ডেফিচিট পাম বুজি পাইছেনে পাইছো ওকে তাৰপিছত আহিলে আমি যিটো কথা ফিস্কেল ডেফিচিটৰ কথা পাতি আছিলো ফিস্কেল ডেফিচিটত অন্য এটা ডেফিচিট আছে যিটো আমি লাষ্ট ক্লাছত ডিছকাছ কৰা নাই সেইটো হৈছে প্ৰাইমেৰী ডেফিচিট এইবিলাক নামাকৰণ কৰাৰ কিছুমান ৰিজন আছে ঠিক আছে এতিয়া ফিস্কেল ডেফিচিটত যিখিনি আমি পাওঁ ধৰি লওক বাজেটখন আমি প্ৰেজেন্ট কৰো আমাৰ যিমান আয় হৈছে আৰ্নিং হৈছে তাতকে বেছি যদি স্পেন্ডিং হয়নে এই স্পেন্ডিংটো আমি ডিফাৰেন্সটো উলিয়ালে তাত আমি কি পাওঁ ফিস্কেল ডেফিচিট পাওঁ ৰাইট কিন্তু কিছুমান পেমেন্টস আমি এইবাৰৰ চৰকাৰৰ কাৰণে এই ঘাটিটো হোৱা নাই যোৱা বাৰৰ চৰকাৰৰ বা তাৰ আগৰ বছৰৰ যিবিলাক চৰকাৰ আছিলে মেবি কিছুমান লোনছ লৈ থৈছিলে আৰু সেই লোনছৰ ইন্টাৰেষ্ট বৰ্তমানৰ চৰকাৰে মাৰি আছে ৰাইট সো সেই লোনছৰ যিহেতু এই পাৰ্টিকুলাৰ বৰ্তমানৰ চৰকাৰে মাৰি থকা হৈছে এইটোতো এতিয়া নতুন খৰচ নহয় এইটোতো এটা পুৰণা খৰচে হয় ৰাইট সো এই পুৰণা খৰচটো আমি যদি আঁতৰাই দিওঁ তেতিয়াহে আমি আচল পিকচাৰ ক্লিয়াৰ পিকচাৰ এখন পাওঁ ঠিক আছে সো প্ৰাইমেৰী ডেফিচিট হৈছে যিবিলাক ইন্টাৰেষ্ট পেমেন্ট চৰকাৰে আমাৰ ভৰিব লগা হৈছে আগৰ কিছুমান চৰকাৰে লোন লোৱা কাৰণে ঠিক আছে সো এই কনসেপ্টটোৱে কি কৰে ইট হেল্পস ইন assessing the progress of the government in its current fiscal control efforts সো বুজি পাইছেনে যদি ধৰি লওক আপোনাৰ দেউতাই এটা লোন ললে আৰু তাৰ ইন্টাৰেষ্টটো আপুনি ভৰিবলগীয়া হৈছে এতিয়া বৰ্তমান সময়ত ঠিক আছে এইটো আপোনাৰ ফিস্কেল ডেফিচিট আপোনাৰ ফিস্কেল মানে বিহেভিয়াৰৰ কাৰণে হৈছে জানো এইটোতো আগৰ কোনোবা বেলেগে কৰা বিহেভিয়াৰৰ কাৰণে আপুনি এতিয়া বৰ্তমান এইটো ৰিফ্লেক্ট হৈছে আপোনাৰ একাউণ্টত হয়নে এইটোৱে আপোনাৰ ইণ্ডিভিজুৱেল যিটো মানে ফিস্কেল প্ৰুডেন্স আছে বা ফিস্কেল ৰেসপন্সিবিলিটি আছে বা আপোনাৰ ইকনমিক ৰেসপন্সিবিলিটিটোত পৰে জানো আচলতে নপৰে কোনোবা বেলেগে কৰাৰ কাৰণে আপুনি বৰ্তমান সময়ত তাৰ কি কৰিবলগীয়া হৈছে তাৰ ইন্টাৰেষ্টটো ভৰি থাকিবলগীয়া হৈছে আৰু ঠিক তেনেধৰণে গভৰ্ণমেণ্ট ফৰ এক্সাম্পল বৰ্তমান সময়ত আমাৰ বিজেপি গভৰ্ণমেণ্টখনে নতুন গভৰ্ণমেণ্ট এখনে চৰকাৰ
কালি আমি দেখিলো যে শপত গ্ৰহণ কৰিছে নতুনকৈ গভৰ্ণমেণ্ট ফৰ্ম কৰিছে এই গভৰ্ণমেণ্টখনে এই 2024 পৰা 2029 কাৰণে যিখন গভৰ্ণমেণ্ট বনোৱা হৈছে এই গভৰ্ণমেণ্টখনেও তো আগতে লোৱা লোনছ বিলাকৰ ইন্টাৰেষ্ট পে কৰিব লাগিবনে সো এই ইন্টাৰেষ্টটো তেওঁলোকৰ একাউণ্টটো ৰিফ্লেক্ট হ'ব ৰাইট সো এই বস্তুটো যাতে এইবাৰৰ যিখন গভৰ্ণমেণ্ট তাক আমি ভালদৰে জাজ কৰিব পাৰো এইখনক ক্লিয়াৰ পিকচাৰ এখন আমি যাতে তাৰ ফিস্কেল ৰেসপন্সিবিলিটিটো বা ফিস্কেল ইকনমিক বিহেভিয়াৰটো আমি যাতে ভালদৰে কি কৰিব পাৰো ইভ্যালুৱেট কৰিব পাৰো তাৰ কাৰণে আমি পুৰণা যিবিলাক ইন্টাৰেষ্ট আছে তাৰ একাউণ্টত ৰিফ্লেক্ট হোৱা সেইখিনি আমি বাদ দি যিখিনি ইন্টাৰেষ্ট পেম যিখিনি ফিস্কেল ডেফিচিট আমি পাওঁ তাক আমি কি বুলি কওঁ প্ৰাইমেৰী ডেফিচিট বুজি পাইছেনে প্ৰাইমেৰী ডেফিচিট মানে কি So, a new government is assessed for its fiscal performance on the basis of primary deficit as interest payments are a legacy. Legacy মানে আগৰ পৰা আমি যিটো বস্তু বৰ্তমান সময়ত পাইছো ইনহেৰিট কৰিছো right সেই কাৰণে আমাৰ ষ্টেট গভৰ্ণমেণ্টক যে ষ্টেট গভৰ্ণমেণ্টখনক যে ইমান বেছি ক্ৰিটিচাইজ কৰা হৈছে হয়নে হাজাৰ টকা লোন লোৱাৰ কাৰণে ক্ৰিটিচাইজ কৰা হৈছে কাৰণ কি এই লোনৰ যিটো ইন্টাৰেষ্ট আছে পিছৰ চৰকাৰবোৰে ভৰিব লাগিবনে আহিবলগীয়া চৰকাৰবিলাকে ভৰিব লাগিবনে yes so এই বস্তুটো আমি নতুন গভৰ্ণমেণ্টখনে কেনেকুৱা ধৰণৰ ফিস্কেল ৰেসপন্সিবিলিটি দেখুৱাইছে কেনেকুৱা ধৰণে তেওঁলোকে বিহেভ কৰিছে ইকনমিক প্ৰুডেন্স মানে হৈছে কিমান ক্যালকুলেটিভলি কিমান লজিক্যালি কিমান ভালদৰে কামটো কৰিব পাৰিছে সো ইকনমিক প্ৰুডেন্সটো আমি যদি বৰ্তমান চৰকাৰৰ আমি চাবলৈ হয় তেনেহলে পুৰণা ইন্টাৰেষ্ট পেমেন্টস বিলাক আগতে লোৱা লোন বিলাকৰ ইন্টাৰেষ্ট পেমেন্টস বিলাক আমি মাইনাস কৰি দিও তেতিয়া আমি কি পাওঁ primary deficit পাওঁ main deficit to পাওঁ এইবাৰৰ চৰকাৰৰ rest of the fiscal deficit can be rationalized and in fact brought down to a level where government may end up borrowing less than the interest payments so এই interest payments খিনি বাদ আমি নতুন চৰকাৰৰ যিখিনি কৰণীয় আছে সেইখিনি আমি ভালদৰে ক্যালকুলেট কৰিব পাৰো ইয়াক কি কোৱা হয় primary surplus ঠিক আছে যদি গভৰ্ণমেণ্টৰ ওচৰত তাত খৰচ কৰিব পৰাকৈ আৰু বেছি থাকে minus the interest payments later when all borrowing stop interest payments are made from budgetary revenues to such a budgetary phenomena though such a budgetary phenomena may only be in remote future if at all so কৈছে যদি আমি যদি ইন্টাৰেষ্ট বাকি বিলাক বস্তু ৰেশনালাইজ কৰিব পাৰো বাকি বিলাক স্পেন্ডিং আমি ৰেশনালাইজ কৰিব পাৰো তেতিয়া এটা সময়ত আমি এই যিবিলাক আমাৰ ইন্টাৰেষ্ট পেমেন্টস আছে সেইখিনিও আমি ভাল কৰি আনিব পাৰিম ঠিক আছে এতিয়া ডেফিসিট ফাইনান্সিং মানে আপোনালোকে বুজি পালে নে প্ৰাইমেৰী ডেফিসিট মানে বুজি পালে মনিটাইজ ডেফিসিট কি আছিলে কালি লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলো কোনে ক'ব পাৰিব RBI মানি প্ৰিন্ট কৰে এইটো ফিস্কেল ডেফিচিটটো ঠিক কৰিবৰ কাৰণে Absolutely. যেতিয়া নতুন মানি প্ৰিন্ট কৰি সেই ডেফিচিটটো পূৰণ কৰিবলৈ RBI চেষ্টা কৰে তেতিয়া আমি মনিটাইজ ডেফিচিট বুলি কওঁ ৰাইট এতিয়া আমাৰ ফিস্কেল ডেফিচিট যিটো হয় তাৰ লিমিটেশন কি আছে ঠিক আছে তাৰ মানে আমাৰ চ্যালেঞ্জেস কি আছে Fiscal deficit is an annual amount that accumulates historically in the public debt, domestic and external together. So total আমি কিমান ধাৰ লবলগীয়া হৈছে সেইটোৱে আমাৰ fiscal deficitৰ পৰা আমি দেখা পাওঁ সেই পিকচাৰটো right to a limited extent fiscal deficit is important as the government's ability to help growth and welfare increases এতিয়া fiscal deficit যদি লিমিটেড হয় ই আমাৰ কাৰণে বেয়া নহয় ঠিক আছে কাৰণ কি গভৰ্ণমেণ্টে কিছু লোন লৈছে আৰু এই লোনৰ দ্বাৰা কিছুমান ক্যাপিটাল এসেটস কিছুমান ক্ৰিয়েট কৰিছে ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰিছে মানুহৰ হেলথ ইমপ্ৰুভ কৰিবৰ কাৰণে চেষ্টা কৰিছে এডুকেশ্যনৰ কাৰণে চেষ্টা কৰিছে ৰাইট এইবিলাক কাম কৰিবৰ কাৰণে মেবি কিছু আমি ফিস্কেল ডেফিচিট কৰিবলগীয়া হয় কিছু লোনস আমি লবলগীয়া হয় ঠিক আছে সেইটোৰ ফাইনান্স আমি কৰিবলগীয়া হয় ঠিক আছে
Government can always return the loans when its revenues improve due to tax buoyancy. So, infrastructure ভাল কৰাৰ কাৰণে, ধৰি লওক roads বনোৱাৰ কাৰণে, যদি গভৰ্ণমেণ্টে লোন লৈছে, আৰু এই roads বিলাকে ultimately entrepreneurs বিলাকক, businessmen বিলাকক help কৰিবনে? Right? কৰিব। তেতিয়া যেতিয়া তেওঁলোকে grow হয়, তেওঁলোকৰ পৰা tax grow হোৱাৰো chances বেছি থাকে। আৰু যেতিয়া tax গভৰ্ণমেণ্টে আকৌ বেছিকে পায়, তেতিয়া এই লোনটো গভৰ্ণমেণ্টে মাৰি দিব পাৰিব। Right? So fiscal deficit টো একেষাৰে আমি বেছি ক'ব নোৱাৰো। এইটোৱে আমাক গ্ৰ' কৰিবলৈ আৰু আমাৰ বেচিক যিবিলাক ৰিকুৱাৰমেণ্টছ আছে এইখিনি ফুলফিল কৰিবলৈ যথেষ্ট সহায় কৰে। However, fiscal deficit becomes problematic if it overshoots a rational threshold. কিন্তু যদি বহুত বেছি fiscal deficit আমি কৰি লওঁ, বহুত বেছি ধাৰুৱা আমি হৈ লওঁ, আমাৰ চৰকাৰখন বহুত বেছি ধাৰুৱা হৈ যায়, তেতিয়া আমাৰ কাৰণে প্ৰব্লেম হয়। তেতিয়া আমাৰ কাৰণে কি হয়? Sovereign debt crisis হ'ব পাৰে। তাৰমানে sovereign মানে কাক কৈছে? গভৰ্ণমেণ্টক কৈছে, আমাৰ দেশখনক কৈছে। আমাৰ দেশখনৰ এটা debt crisis আহি যাব পাৰে। বা আমাৰ লোনৰ ক্ৰাইচিছ এটা আহি যাব পাৰে। Country finds it difficult to service external debt contracted in foreign currency. এতিয়া যদি আমি কিছুমান এই ফিজিকেল ডেফিচিটৰ কাৰণে আমি বাহিৰৰ দেশৰ পৰা লোন লৈছো, বাহিৰা অনুষ্ঠানৰ পৰা লোন লৈছো, তেতিয়াহ'লে আমাৰ ফৰেইন কাৰেঞ্চিৰ ৰিজাৰ্ভ যিটো আছে সেইটো কমি যাব পাৰে। কাৰণ কি তেওঁলোকক সময়মতে আমি লোনটো ঘূৰাই দিব লাগিব। যেতিয়া ফৰেইন কাৰেঞ্চি ৰিজাৰ্ভ আমাৰ দেশত কমি যায়, তেতিয়া আমি কি দেখিছিলো? 1991 কি দেখিছিলো আমি? ধৰি লওক আমাৰ পইচাৰ ভাণ্ডাৰ এটা আছে, ঠিক আছে? ডলাৰ আছে ইয়াত, ঠিক আছে? এই ভাণ্ডাৰটোৰ পৰা আমি যদি বেছিকৈ লোন মাৰাত খৰচ কৰি দিওঁ, তেনেহ'লে আমাৰ যিখিনি ইম্পৰ্টেণ্ট কমোডিটিজ আমি যিখিনি ইম্পৰ্ট কৰিব লাগিব, ইয়াৰ সহায়ত ই কমি যাবনে? কমিব নে নকমিব? আমিতো বেলেগ কমিব দেশৰ পৰা বহুত কমোডিটিজ কিনিব লাগে, চাৰ্ভিচেছো কিনিব লাগে, হয়নে? কমোডিটিজ যেনেকে আমি বহুত ফসিল ফিউয়েলৰ ওপৰত ডিপেণ্ডেণ্ট, আমি ফাৰ্মাচিউটিকেলছৰ কাৰণে বহুত সামগ্ৰী কিনিব লাগে, হয়নে? চ' এই বস্তুখিনি কমি যাব আৰু এই যিটো ফৰেন এক্সচেঞ্জৰ ভাণ্ডাৰত আমাৰ পইচা কমি গ'লে আমাৰ দেশৰ প্ৰতি বৰ্হি দেশৰ চিন্তা কেনেকুৱা ধৰণৰ হ'ব? কেনেকুৱা ধৰণৰ এটা পাৰ্সপেক্টিভে আমাক চাব? ভাল এটা পাৰ্সপেক্টিভেৰে চাবনে? পইচা আছে বুলি চাবনে? ভাল এখন ইকনমিক্যালি সাউন্ড দেশ বুলি চাবনে? নাচাব মেম। নাচাব। চ' মেম, তাৰ দ্বাৰা, য়েছ, ইফ ইউ ডোন্ট মাইণ্ড আৰু এবাৰ অকমান বুজাই দিব নেকি? ধৰি লওক আপুনি ডলাৰ গোটাই থৈছিলে, ঠিক আছে? আপোনাৰ ওচৰত US ডলাৰ আছে। এটাই কমোডিটি ইয়াত মই লৈছো এতিয়া, মানে ফৰেন এক্সচেঞ্জ, যাতে বুজিবলৈ সহায় হয়, ঠিক আছে? আপোনাৰ ওচৰত ফৰেন ডলাৰ আছে, আমেৰিকান ডলাৰ আছে, আৰু এই পইচাটো আপুনি খৰচ কৰিব পাৰে, ঠিক আছে? এই ভাণ্ডাৰটো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট ডেফিনেটলি হয়, যেনেকে আমাৰ পইচা ভাণ্ডাৰ আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় জানো? এতিয়া ইয়াৰ পৰা যদি আপুনি লোন আপুনি বেলেগৰ পৰা, আপুনি আমেৰিকান বেংক এটাৰ পৰা লোন ল'লে, ঠিক আছে? এই লোনটোতো মাৰিব লাগিব আপুনি। তাৰ কাৰণে আপোনাৰ ডলাৰ খৰচ হ'বনে? তেতিয়া ইয়াত আপোনাৰ হ'ব, ডলাৰ বাঢ়িব নে কমিব? কমিব। কমিব। এতিয়া আপোনাৰ খৰচ অকল লোন মাৰাই নেকি? আপোনাৰ USA ৰ পৰা আপুনি আইফোনো কিনিব লাগে, ৰাইট? USA ৰ পৰা অন্য বিভিন্ন চাৰ্ভিচ আপুনি কিনিব লাগে। এতিয়া যদি আপুনি লোন মাৰিবলৈ এই পইচাটো ব্যৱহাৰ কৰে, এইবিলাক বস্তু কিনিবলৈ আপোনাৰ পইচা কমি যাবনে? যাব মেম। আৰু আল্টিমেটলি আপোনাক বাহিৰৰ পৰা এজন মানুহে যদি চাই, আপোনাৰ বেংক একাউণ্টটো বৰ ধুনীয়া দেখিব নেকি? নাই মেম। সেইটো কথাকে বুজাবলৈ চেষ্টা কৰিছো। ইয়াত আপোনাৰ নিজকে ৰিপ্লেচ কৰি দিয়ক গভৰ্ণমেণ্টক, ঠিক আছে? বুজি পাইছেনে এতিয়া? পাইছো মেম। চ' ইয়াৰ দ্বাৰা কি হ'ব? আমাৰ এক্সটাৰ্নেল ডেট যিমান আছে, এই ফৰেন কাৰেঞ্চিৰ যিমানখিনি আমাৰ ওচৰত সংগ্ৰহ কৰি আমি ৰাখিছো, এই ফৰেন কাৰেঞ্চিটো আমাৰ এক্সটাৰ্নেল ডেট মাৰোতে গুচি যাব, আৰু কিছু কিছু সময়ত আমি সেই লোনটো মাৰিবলৈও আমাৰ অসুবিধা হৈ যাব, কাৰণ কি বেলেগ খৰচটো আমাৰ আছেই, ৰাইট?
So large deficits deprive the nation of sustainable economic growth, intergenerational equity is damaged as next generation gets burdened with higher taxes because the present government generation is reckless and has racked up a heavy debt. এটা ধৰি লওক আমাৰ বৰ্তমানৰ ষ্টেট গভৰ্ণমেণ্টখনক যে ইমান ক্ৰিটিচাইজ কৰি আছে যে ই বহুত বেছি লোন লৈছে এনেকুৱা কথা পঢ়িব পাইছেনে আপোনালোকে নিউজত এনেকুৱা কথা পঢ়িব পাইছেনে আপোনালোকে আমাৰ টিভি চেনেলছ বিলাকত যে গভৰ্ণমেণ্টখন বহুত ধাৰুৱা গভৰ্ণমেণ্ট হ'ব ধৰিছে য়েছ পাইছো মেম চ' ইয়াৰ ইমপ্লিকেশ্যনছ কি আছে ই যদি ধাৰ লয় বেছিকে তেনেহ'লে ই এই ধাৰখিনি পূৰাবৰ কাৰণে এটা সময়ত টেক্স ইনক্ৰিজ কৰিব লাগিবনে লাগিব মেম পিছৰ গভৰ্ণমেণ্ট বিলাকে ইণ্টাৰেষ্ট বিলাক দিবৰ কাৰণে ৰাইট টেক্স ইনক্ৰিজ কৰিব লাগিব ডেফিনেটলি কাৰণ কি আৰ্নিংটো মেইনলি টেক্সৰ পৰাইতো হয় গভৰ্ণমেণ্টৰ হয়নে নহয় যদি ইৰেশ্যনেলি আমাৰ এটা সময়ত বহুত টেক্স আমি দিবলগীয়া হয় আমাৰ জীৱনৰ কাৰণে কেনেকুৱা অৱস্থা হ'ব কওকচোন আপুনি ৬০,০০০ টকা ইনকাম কৰিছে তাৰে যদি আপুনি টেক্সৰ নামতে বিভিন্ন ধৰণৰ সামগ্ৰী কিনোতে ইনকাম টেক্স দিওঁতে যদি ৬০,০০০ৰ ভিতৰত ৪০,০০০ আপুনি টেক্সে দিবলগীয়া হৈছে কেনেকুৱা হ'ব পিকচাৰটো ভাল নহ'ব ৰাইট চ' এই যিমান গভৰ্ণমেণ্টৰ লায়াবিলিটিজ বাঢ়ি যায় যিমান গভৰ্ণমেণ্টৰ ইণ্টাৰেষ্ট পেমেণ্ট বাঢ়ি যায় আৰু গভৰ্ণমেণ্টে পইচা তেওঁলোকৰ ওচৰত ডেভেলপমেণ্টৰ কাৰণে খৰচ কৰিবলৈ কম হ'বনে নেক্সট গভৰ্ণমেণ্টছ বিলাকৰ হয়নে নহয় পুৰণা লোন মাৰোঁতেই গৈছে নতুন ডেভেলপমেণ্ট প্ৰজেক্টছ কেনেকে ল'ব পইচা ক'ত আহিব বুজি পাইছে নাই যদি আপোনাৰ পুৰণা লোনে মাৰিব থাকে আপুনি নতুনকে ঘৰ এটা কিনো বুলিলে আপুনি চিন্তা কৰিব পাৰিবনে কিনিবলৈ চিন্তা কৰিব পাৰিবনে নোৱাৰো মেম মেম Similarly, গভৰ্ণমেণ্টৰো সেই অৱস্থা হয় যে নতুনকৈ ডেভেলপমেণ্টৰ কাৰণে কিনিবলে কৰিবলে পইচা কমি যাব কাৰণ কি পুৰণা ধাৰবিলাকে মাৰিব থাকিব হয়নে নহয় চ' এই ফিস্কেল ডেফিচিটটো বহুত বেছি হ'ব নালাগে এটা লিমিটত থাকিব লাগে ঠিক আছে লগতে এই যে বাহিৰা মানুহবিলাকে আমাৰ মই অকণমান আগতে কৈছিলো যে আপোনাৰ এই ফৰেন কাৰেঞ্চিৰ যেতিয়া এই ৰিজাৰ্ভটো কমি যাব বাহিৰৰ পৰা আমাক দেখি পেলাই যিবিলাক কিছুমান মানুহে চাই থাকে দেই আমি কেনেকুৱা ধৰণে ইকনমিক আমি কেনেকুৱা ধৰণৰ বিহেভিয়াৰ কৰিছো আৰু এই মানুহবিলাকে আমাক ৰেটিং দিয়ে গভৰ্ণমেণ্টখনক ৰেটিং দিয়ে আমাৰ বিহেভিয়াৰটো চাই ঠিক আছে চ' এই ৰেটিংবিলাক আমাক যেনেকে ষ্টেণ্ডাৰ্ড এণ্ড পুৰ মুডি ফ্লিচ এনেকুৱা ধৰণৰ ৰেটিং এজেঞ্চিজ আছে আমাৰ যদি এই মেক্ৰ' ইকনমিক গোটেই ইকনমিটো চাই থাকে নট অনলি ফৰেন এক্সচেঞ্জ বাট অলছো বেলেগবিলাক আমাৰ এছেটছ আমি কিমান ক্ৰিয়েট কৰিছো ৰেভিনিউ এক্সপেণ্ডিচাৰ আমাৰ কিমান হৈছে ৰাইট আৰু সেই অনুসৰি আমাক ৰেটিং এজেঞ্চিজ বিলাকে ৰেট দিয়ে আৰু ৰেটিং বিলাক কিয় ইম্পৰ্টেণ্ট গভৰ্ণমেণ্টৰ কাৰণে ৰেটিং বিলাক আমাৰ যেনেকে আপোনাৰ যদি A ক্লাছ ৰেটিং থাকে ঠিক আছে আপোনাৰ ৰেটিংটো বোলে বহুত ভাল আপুনি ইকনমিকেলি বহুত ভালদৰে মানে আপোনাৰ পইচাটো নিৱেশ কৰিব পাৰে আপুনি মুঠতে আপুনি ইকনমিকেলি আপোনাৰ অৰ্থ যিখিনি আছে এইখিনি ভালদৰে মেনেজ কৰিব জানে ঠিক আছে তাৰ কাৰণে কোনোবাই ৰেটিং দিলে A+ এতিয়া মই আপোনাৰ ওপৰত ইনভেষ্ট কৰিবলৈ ভাল পাম যদি এই ৰেটিংটো ভাল হয় ৰাইট মোৰ যদি পইচা আছে মই আপোনাৰ ওপৰত লগাবলৈ বিচাৰিম কাৰণ কি মই জানো যে আপুনি ভালদৰে পইচাটো ইউটিলাইজ কৰিব জানে আৰু আপুনি এটা সময়ত মোক প্ৰফিট দিব আপোনাৰ ইউটিলাইজেশ্যনৰ পৰা ঠিক আছে ঠিক তেনেধৰণে গভৰ্ণমেণ্টক যে এই ৰেটিংসমূহ দিয়ে গভৰ্ণমেণ্টৰো ওপৰত নিৱেশ কৰে নে FDI FII বিলাকে কৰে নে নকৰে কৰে So, মেম এই ৰেটিংটো সেইকাৰণে আমাৰ দেশৰ কাৰণে ইম্পৰ্টেণ্ট যদি ৰেকলেছ বিহেভিয়াৰ গভৰ্ণমেণ্টে কৰে যদি কোন পইচা পাইছো বুলি উধাই মুধাই উৰাই এক্সাম্পলটো দিছো যদি তেওঁলোকে কোনো ধৰণৰ ইকনমিক প্ৰুডেন্স নেদেখায় ৰেচনেলিটি নেদেখায় তেনেহলে আমাৰ দেশৰ যিটো ধাৰণা যিটো ইভ্যালুৱেশ্যন এই ৰেটিং এজেঞ্চিজ বিলাকে বেয়া ধৰণে কৰিব যিটোৱে আমাৰ দেশত
FII আৰু FDI ইম্পৰ্টেণ্ট হয়নে আমাৰ দেশত? হয়নে নহয়? FDI আহিলে ই কোম্পানীজ লৈ আহিব আমাৰ দেশত, হয়নে? এমপ্লয়মেণ্ট বাঢ়িব, আমাৰ কমোডিটিজ বাঢ়িব, কম্পিটেন্স বাঢ়িব, হয়নে? কম্পিটিশ্যন বাঢ়িব। ঠিক তেনেধৰণে যেতিয়া FII অকল পইচা লৈ আহে, এই পইচাৰ দ্বাৰাও আমাৰ ডলাৰ লৈ আহিব। এই পইচাৰ দ্বাৰা আমাৰ ফৰেন এক্সচেঞ্জো বাঢ়িব, আৰু লগতে আমাৰ ইয়াত নিৱেশ কৰাৰ হেতুকে আমি আৰু এইবিলাক ডমেষ্টিক ইণ্ডাষ্ট্ৰিজ বিলাকে এমপ্লয়মেণ্ট ইনডাইৰেক্টলি বঢ়াব, হয়নে? বুজি পাইছে? চ' FII আৰু FDI আমাৰ দেশৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। কিন্তু এই ৰেটিং বিলাক বেয়া হলে আমাক বেলেগ দেশে লোনো নিদিব, FDI FIIও নাহিব, হয়নে? যিটো আমাক লং টাৰ্ম যিটো আমাৰ ইকনমি আছে, সেই ইকনমিটোত কেনেকুৱা প্ৰভাৱ পেলাব? ভাল নে বেয়া? বেয়া প্ৰভাৱ পেলাব মানে। ডেফিনেটলি বেয়া প্ৰভাৱ পেলাব। চ' এই আমাৰ যেতিয়া নৰ্মেল অৱস্থাত আমি এই ফিস্কেল ডেফিচিটটোক কণ্ট্ৰল কৰিবলৈ আমি চেষ্টা কৰিব লাগে। আৰু তাৰ কাৰণে আমি দেখিছিলো যে FRBM এক্ট এখনো পাছ কৰা হৈছে। এই FRBM এক্টখনৰ বিষয়েও আজি আমি ডিছকাছ কৰিম, ঠিক আছে? চ' নৰ্মেল টাইমছত আমি এই ফিস্কেল ডেফিচিটটো কণ্ট্ৰল বা ৰেচনেলাইজড মেনাৰত আমি কি কৰিব লাগিব? ৰেগুলেট কৰিব লাগিব, ঠিক আছে? কিন্তু এবনৰ্মেল টাইমছ, ৱৰ্ল্ড ইকনমিৰ এবনৰ্মেল টাইমছ কেতিয়া আহে? যেতিয়া আমি যে বুম আৰু বাষ্টৰ কথা পাতিছিলো, হয়নে? ইকনমিটো এটা চাইকেলত চলে। এটা সময়ত ইনক্ৰিজ হৈ থাকে কনজাম্পশ্যন, ডিমাণ্ড বেছি বাঢ়ি থাকে, কিন্তু এটা সময়ত ডিমাণ্ডটো কমি যায়, হয়নে? ডিমাণ্ডটো কমি যোৱাৰ লগে লগে গোটেই ইকনমিটোৰ ওপৰত চেইন ৰিয়েকশ্যন এটা ক্ৰিয়েট হয়, আৰু আমাৰ গোটেই ৱৰ্ল্ডতে তাৰ ইম্পেক্ট আমি দেখিবলৈ পাওঁ, ঠিক আছে? চ' তেনেকুৱা এটা ইম্পেক্ট হৈছিলে কেতিয়া? 2008 চনত লিহমেন ক্ৰাইচিছ বুলিও কোৱা হৈছে, বা 2008 চনত যিটো আমাৰ ৱৰ্ল্ড ইকনমি এটা গ্ৰেট ৰিচেশ্যনৰ ফালে গুচি গৈছিলে। লগতে ৰিচেণ্টলিও এটা তেনেকুৱা এটা আমাৰ হৈছিলে নে কণ্ডিশ্যন, য'ত গোটেই ৱৰ্ল্ডৰ ইকনমিটো বেয়ালৈ গুচি গৈছে এটা বিশেষ কাৰণৰ কাৰণে? মেম COVID-19 কাৰণে। য়েছ, COVID-19 কাৰণেও আমাৰ বহুত বেছি শ্ল' ডাউন হ'ল, লকডাউন হ'ল, মানুহৰ অৱস্থা বেয়া হ'ল, ৰাইট? বাহিৰত ওলাই আহিব নোৱাৰা হ'ল, কোম্পানীজ বিলাকক এমপ্লয়িজ বিলাকে প্ৰডাক্টিভলি কাম কৰিব নোৱাৰা হ'ল, ৰাইট? চ' এটা ডাঙৰ ইম্পেক্ট পৰিলে। এতিয়া যেতিয়া এনেকুৱা ধৰণৰ এবনৰ্মেল টাইমছ আহে ইকনমি, তেতিয়া এই ফিস্কেল ডেফিচিটটো অকণমান আমাৰ সিফাল হ'বলগীয়া হয়, কৰিবলগীয়া হয়, বেছি হ'বও পাৰে কিছু সময়ত, ঠিক আছে? ত' সেইটো সময়ত আমি ফিস্কেল ডেফিচিটটো আমি ইনক্ৰিজ কৰো ফৰ ফিস্কেল ষ্টিমুলাছ মানে হৈছে মোৰ এনাৰ্জি দিয়া, ঠিক আছে? যাতে গভৰ্ণমেণ্টে সেইটো সময়ত বেছিকৈ ধাৰ ল'বলগীয়া হয়, বেছিকৈ ধাৰ ল'ব লাগে এইটো কাৰণে হয় যাতে তেওঁলোকে, এতিয়া ফৰ এক্সাম্পল কোভিডৰ সময়ত আমাৰ বহুত মানুহ ঘৰত আহি গ'ল, তেওঁলোকক আমি গভৰ্ণমেণ্টে সাহাৰ্য দিলে, হয়নে? মানে তেওঁলোকৰ খাদ্যৰ কাৰণে গৰীব কল্যাণ যোজনা নিচিনা এটা স্কিম আনিবই লাগিব, ৰাইট? নহলে মানুহে খাব কেনেকে? হেল্থৰ ওপৰত বেছিকৈ ইনক্ৰিজ কৰিবলগীয়া হ'ল স্পেণ্ডিং, ভেকচিন বনাবলৈ বহুত টকা খৰচ কৰিবলগীয়া হ'ল, ৰাইট? এইবিলাক এবনৰ্মেল স্পেণ্ডিংছ হয়নে? নৰ্মেল সময়ত কৰিব নালাগে, কিন্তু আমি দেশখন চলাবৰ কাৰণে সেইখিনি নেচেচিটি আহি যায় সেইখিনি সময়ত, ৰাইট? চ' এইখিনি সময়ত আমি ফিস্কেল ডেফিচিট আমি কমাব লাগে বুলি আমি যদি ধৰি ৰাখো, তেতিয়াহ'লে আমাৰ দেশত কি হ'ব? এটা ডাঙৰ সমস্যা আহি পৰিব। সেইকাৰণে সেইটো সময়ত আমি ফিস্কেল ষ্টিমুলাছ দিওঁ, আমি পইচা লৈ পেলাই যাতে আৰু বেছি ইয়াতে কিছুমান স্পেণ্ডিং কৰিবলগীয়া হয়, সেইখিনি আমি কৰিব পাৰো, ঠিক আছে? কিন্তু ফিস্কেল ডেফিচিট কেতিয়াও পপুলিষ্ট এক্সপেণ্ডিচাৰ হ'ব নালাগে, মানে ভোট বেংকক সন্তুষ্ট কৰিবৰ কাৰণে, পপুলিষ্ট মানুহক সন্তুষ্ট কৰিবৰ কাৰণে, ছেটিছফাইড কৰিবৰ কাৰণে মানুহক সেই তেনেকুৱা ধৰণৰ মেছেজ আমি কেতিয়াও ল'ব নালাগে, ঠিক আছে? আচলতে সেইটো কাৰণে আমাৰ অৰুণোদয় যিটো স্কিম হয়,
সেইটো ক্ৰিটিচাইজ কৰা হয় ঠিক আছে কাৰণ কি এইটো এটা পপুলিষ্ট মেজৰ হয় ইয়াৰ পৰা কোনো ধৰণৰ আমি সব ক্ষেত্ৰত আমি কি নেদেখো ইয়াৰ পৰা যে কিবা ভ্যালু ওলাইছে আমি নেদেখো ৰাইট আৰু ই আমাৰ কাৰণে ফিস্কেল ডেফিচিটৰ আমাৰ দেশখনত আমাৰ ৰাজ্যখনত যে বহুত বেছি ধাৰ ল'বলগীয়া হৈছে মেবি অৰুণোদয় মেবি ইজ আ ৰিজন ঠিক আছে বাট ডেফিনেটলি এতিয়া এইটো যিহেতু ষ্টাৰ্ট কৰি দিছে নেক্সট গভৰ্ণমেণ্টছ বিলাকেও এইটো কেৰি ফৰৱাৰ্ড কৰিব লাগিব তাৰ সলনি যদি আমি কেপাচিটি বিল্ডিং কৰিলোহেঁতেন entrepreneurial enterprises বিলাক কেনেকৈ ষ্টাৰ্ট কৰিব পাৰে কেনেকৈ সেইটো প্ৰফিটেবল কৰিব পাৰে সেই দিশত যাতে আমি যদি আগবঢ়ালোহেঁতেন that could have been a better measure so SHGs বিলাকক লোন দিয়া SHGs বিলাকক capacity building কৰা that is a better measure than giving away মানে সেই তেনেকুৱা ধৰণৰ এক্সপেণ্ডিচাৰ কৰাতকৈ right fiscal deficit should be kept with rational limits আৰু সেইটো কাৰণে FRBM Act খন আনা হৈছে যাতে আমি পইচাটো ভালদৰে ব্যৱহাৰ কৰো যাতে আমি নিজৰ দেশৰ পইচাটো আমি কি নকৰো আমি কম্প্ৰমাইজ নকৰো ৰাইট আমি যধে মধে খৰচ নকৰো গভৰ্ণমেণ্টেও ব্যক্তি এজনৰ দৰে যধে মধে খৰচ কৰি দিব পাৰে ৰাইট যদি গভৰ্ণমেণ্টৰ সেই ইকনমিক প্ৰুডেন্সটো নাথাকে বহু সময়ত আমি তেনেকুৱা ধৰণৰ ব্যক্তিও নেদেখো জানো যি পইচাটো থাকে পইচা নিজৰ ওচৰত থাকিও তেওঁ ভালদৰে ইকনমিক বিহেভিয়াৰ কৰিব নজনাৰ ফলত তেখেতে উন্নতি কৰিব নোৱাৰে ৰাইট ভাৰত পুত খায় তেওঁ এছেটছ বিক্ৰী কৰে ৰাইট সো আমি কি কৰিলো সেইকাৰণে ৰেভিনিউ ডেফিচিট টাৰ্গেটছো লৈছিলো আমি ইফেক্টিভ ৰেভিনিউ ডেফিচিট জিৰ' কৰিবলৈ আমি সময় টাৰ্গেট লওঁ অবভিয়াছলি যিহেতু আমাৰ কিছুমান বস্তু নতুন কিছুমান কণ্ডিশ্যনছৰ কাৰণে আমি এই ইফেক্টিভ ৰেভিনিউ ডেফিচিটৰ কনচেপ্টটো আমি কম্প্ৰমাইজ কৰিলো from 2018 আৰু 19 যে কিছুমান বহুত পপুলিষ্ট স্কিমছ যেনেকে উজ্জ্বলা যোজনা ভাৰতমালা এইবিলাক বস্তু আমি ভাৰতমালাটো বাৰু আমাৰ ক্যাপিটেল এছেটছে ক্ৰিয়েট কৰিছে ৰোডছ ক্ৰিয়েট কৰিছে কিন্তু কিছুমান সাবসিডি দিয়া স্কিমছ যেনেকে আমাৰ ছোৱালী বিয়া দিয়াৰ সময়ত গোল্ড গভৰ্ণমেণ্টে দিয়ে এইটো এটা পপুলিষ্ট মেজৰ নহয় জানো পপুলিষ্ট মেজৰ হয় নে নহয় সো ইয়াৰ দ্বাৰা আমি বিশেষ লাভ ইকনমিকেলি দেখি নেপাওঁ ৰাইট এইটোতো এটা কনজাম্পশ্যন বিহেভিয়াৰ হয় নে নহয় গভৰ্ণমেণ্টে মহিলাসকলক বিয়াৰ সময়ত যে গোল্ড দিছে ইজ ইট এ গুড থিং what is your economic rationality tell you আপোনাৰ বিশ্লেষণৰ অনুসৰি এইটো পদক্ষেপ গভৰ্ণমেণ্টৰ কেনেকুৱা ধৰণৰ পদক্ষেপ হয় is it good economically No, ma'am. no এটাটো আমি এই yellow metalটোৰ যিটো চাহিদা এইটো আমি বেছিকৈ ইম্পোৰ্ট কৰো সো ইম্পোৰ্টো বুজা বেছি হৈ যায় ৰাইট যদি গভৰ্ণমেণ্টে এনেকুৱা ধৰণৰ বস্তু সাপোৰ্ট কৰে নেক্সট এইটোৰ দ্বাৰা এইটো আমি কনজিউম কৰিছো এইটোক আমি কোনোবা এটা বস্তুত নিবেশ কৰা নাই ক্যাপিটেল এছেট কোনো ধৰণৰ আমাৰ গঢ় লৈ উঠা নাই সো এনেকুৱা ধৰণৰ পপুলিষ্ট মেজৰ লবৰ কাৰণে আমি নিজৰ ফিস্কেল ডেফিচিটটো বঢ়োৱাটো ভুল ৰাইট আৰু ইয়াতে আমি এটা চাব লাগিব FRBM Act খনে আমাক কি কয় FRBM খন অৰিজিনেলি পাছ কৰা হৈছিলে 2003 আৰু it was amended many times later so পাৰ্লিয়ামেণ্টত আমাৰ লেজিসলেটৰ্ছ সকল যায় হয়নে পাৰ্লিয়ামেণ্টে এনেকুৱা এখন এক্ট আনিছে এনেকুৱা এখন আইন আনিছে যাতে তেওঁলোক আমাৰ গভৰ্ণমেণ্টক কন্ট্ৰোল কৰিব পাৰি এই গভৰ্ণমেণ্টটো যধে মধে যদি পইচা খৰচ কৰি দিয়ে আমাৰ দেশৰ কাৰণেটো ভাল নহয় ৰাইট সো তাক লেকাম লগাবৰ কাৰণে এই পাৰ্টিকুলাৰ FRBM Act খন আনিছে 2003 ঠিক আছে এতিয়া FRBM Act খনত কি আছে চাওঁ আহক এই FRBM Act খনে এনশ্যোৰ কৰে ঠিক আছে যে গভৰ্ণমেণ্টে নিজৰ বৰোইং বিলাক ৰেশনাল লিমিটছতকৈ বেছি নকৰে ঠিক আছে আৰু কনজাম্পশ্যনৰ কাৰণে যাতে আমি ওভাৰঅল ধাৰ ল'বলগীয়া নহয় আমাৰ সেইটো ডেফিচিট আমাৰ যাতে জিৰো হয় ওভাৰ দ্য ইয়াৰ্ছ ৰাইট কনজাম্পশ্যনৰ কাৰণে আমি ধাৰ লোৱাটো ভাল কথা হয় জানো ৰেশনালিটিটো
মানুহ এজনে ঘৰত খাবলৈ ববলৈ নাই, তাৰ কাৰণে কাপোৰ কিনিবলৈ খাবলৈ ই যদি ধাৰ কৰিবলগীয়া হৈছে, তেনেহ'লে এই মানুহটোজনৰ প্ৰডাক্টিভিটিৰ ওপৰত আমাৰ কুৱেশ্যন আছেনে নাই? এই মানুহজনে নিজৰ মানে যিমানখিনি তেওঁ প্ৰডাক্টিভ ৱেইট তেওঁ আৰ্ণ কৰিব পৰা কেপাচিটি, সেই আৰ্ণ কৰিব পৰা কেপাচিটিটোৱে নাই, ৰাইট? চ' কনজাম্পশ্যনৰ ওপৰত আমি যিমানখিনি খৰচ কৰোঁ সেইখিনি অভাৰ টাইম আমাৰ সেই ডিফাৰেঞ্চটো যিমান আমি আয় কৰিছো ব্যয় আমাৰ তাতকে কনজাম্পশ্যনত বেছি হ'ব নালাগে, ঠিক আছে? Only borrowing for asset creation is to be allowed. Asset এটা ক্ৰিয়েট কৰিবৰ কাৰণে যদি আপুনি লোন লৈছে, ধাৰো লৈছে, কিন্তু এটা সময়ত সি আপোনাক কি কৰিব? সি আপোনাক হেল্প কৰিব, সি আপোনাক আকৌ পইচা উভতাই দিব, ৰাইট? চ' সেইটো এটা ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া হয় যে আমি এছেট ক্ৰিয়েশ্যনৰ কাৰণে ধাৰ ল'ব পাৰোঁ আৰু টোটেল ডেট আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যিমান লয় সেইটো আমাৰ লিমিটেড হ'ব লাগে। লগতে RBI should not be the primary lender, ঠিক আছে? RBI cannot print to give credit to the government. So এইটো কথা আমি যে মনিটাইজ ডেফিচিটৰ কথা পাতিছিলোঁ, FRBM কৈছে যে আমি মনিটাইজ ডেফিচিট আমাৰ ডেফিচিট পূৰণ কৰিবৰ কাৰণে RBI যধে মধে যদি পইচা প্ৰিণ্ট কৰে সেইটো আমাৰ দেশৰ কাৰণে বেয়া হ'ব। কিয় বেয়া হ'ব বাৰু? মুদ্ৰাস্ফীতি বাঢ়িব। মুদ্ৰাস্ফীতি বাঢ়িব যদি RBI বেছিকৈ পইচা আমাৰ দেশত দি দিয়ে, কিন্তু সেই অনুসৰি আমি কোনো ভ্যালু ক্ৰিয়েটে কৰা নাই, সাৰ্ভিসেস বা গুডস, ঠিক আছে? আমি যদি এইবিলাক বস্তু প্ৰডিউচ নকৰাকে, এইবিলাক বস্তু এক্সচেঞ্জ নকৰাকে এই পইচাটো ইনক্ৰিজ হৈছে, তেনেহ'লে গুডছৰ মাত্ৰাটো কমিছে নে বাঢ়িছে? সাৰ্ভিসেছৰ মাত্ৰাটো কমিছে নে বাঢ়িছে? কমিছে মেম। লেছ, হয়নে? লেছ গুডছ অৰ সাৰ্ভিসেছ আৰু মোৰ মানি এইটো কি কৰিব? এটা সামগ্ৰী আছে, দোকানত ব্ৰেড এটাই আছে, ঠিক আছে? ব্ৰেডটো দাম 20 টকা, ঠিক আছে? যিহেতু ব্ৰেড এটাই আছে, কাষ্টমাৰ 3 জন আছে, কি কৰিব? এইজনে যদি কৈ দিয়ে দোকানীজনক যে মই 20 টকাৰ সলনি, কাৰণ কি পইচাটোতো আছেই ৰাইজৰ ওচৰত, চ' মই 20 টকাৰ সলনি 30 টকা দিবলৈ ৰাজি আছো, ব্ৰেডটো মোক দিয়ক, কাৰণ কি গুডছ ইনক্ৰিজ হোৱা নাই, ৰাইট? ই কি হ'ব? ওভাৰঅল ইনফ্লেশ্যন মেম। ইয়েছ, ইনফ্লেশ্যন বাঢ়িব, ৰাইট? চ' সেইটো এটা ভাল পদক্ষেপ হ'ব নোৱাৰে, ৰাইট? চ' আমাৰ FRBM এক্টখনেও কৈছে যে RBI যেতিয়া তেতিয়া প্ৰিণ্ট কৰি গভৰ্ণমেণ্টক পইচা দিয়াটো ঠিক নহয়। Original aim was to ensure that all the targets were to be realized by 2008 or 9. আৰু এইখিনি যিমানখিনি টাৰ্গেট লোৱা হৈছিলে, এইখিনি 2008 চনলৈকে আমি ফুলফিল কৰিম। আমি এই এইমটো আমি বাস্তৱিত কৰিম। কিন্তু 2008-9ত কি হ'ল? ডাঙৰ গ্ল'বেল ৰিচেশ্যন আহিলে, হয়নে? আৰু সেই কাৰণে আমি নিজৰ FRBM এক্টখন কি কৰিলো? পিছফালে ঠেলি দিলো। লগতে 2018-19তো আমাৰ FRBM এক্টখন ৰিচেন্টলি এমেণ্ড কৰা হৈছে। আৰু ফিস্কেল ডেফিচিটৰ যিটো টাৰ্গেট আছিলে আমাৰ 3% অফ GDP, ঠিক আছে? সেই GDPৰ 3%হে আমি আচলতে ধাৰ ল'ব লাগে, কিন্তু ইয়াক আমি কি কৰিলো? আমাৰ টাৰ্গেটটো আমি আঁতৰাই দিলো। লগতে ৰেভিনিউ ডেফিচিট যে আমাৰ 0 কৰিবলগীয়া আমাৰ এটা টাৰ্গেট আছিলে, আমি যাতে কনজাম্পশ্যন, এইটো দেখিছেনে? বৰিং ফৰ কনজাম্পশ্যনটো ৰেভিনিউ একাউণ্টত আহে নে কেপিটেল একাউণ্টত আহে? ৰেভিনিউ একাউণ্টত। Yes. So consumptionটো আমি over the period of time 0 কৰিব লাগে। কিন্তু ইয়াত 2018-19 এমেণ্ড কৰি পেলাই এই ৰেভিনিউ ডেফিচিটৰ কোনো ধৰণৰ টাৰ্গেট লোৱা হোৱা নাই। তাৰমানে দেখিছেনে? গভৰ্ণমেণ্টে নিজৰ কাৰণে সুবিধা কৰি লৈছে নে নাই লোৱা? হয় লৈছে। মেম। সেইটো কাৰণে ইম্পৰ্টেণ্ট আমাৰ ডেমক্ৰেচিৰ কাৰণে যে ইফেক্টিভ অপজিশ্যন থাকে। বুজি পাইছে?
যেতিয়া অপজিশ্যন থাকে এনেকুৱা ধৰণৰ কথাবিলাকত তেওঁলোকে মাত মাতিব যে তোমালোকে কিয় ইমান বেছি স্পেণ্ড কৰি আছা যদি এই ডেমক্ৰেচিত অপজিশ্যন নাথাকে মেজৰিটিয়ে গোটেই বেছিখিনি লৈ থৈছে ঠিক আছে চিটছ ৰাখি থৈছে তেনেহ'লে তেওঁলোকেতো হাঁহ ওপৰত হাঁহ ক'বই বেছিভাগে হয়নে বিলংগিং টু দ্য চেম পলিটিকেল পাৰ্টি অৰ গ্ৰুপ হয়নে নহয় চ' that is why important আমাৰ ডেমক্ৰেচিৰ কাৰণে যে পাৰ্লিয়ামেণ্টত আমাৰ বিভিন্ন ধৰণৰ মতামত ৰাখা মানুহ থাকে যাতে চেকছ আৰু বেলেঞ্চেছ বিলাক সময়ত ভালদৰে হয় চেন্ট্ৰেল and state government debt GDP ratios have been reduced to 60% and 40% respectively by 2024-2025. তাৰপিছত ডেটৰ পৰা GDP ৰেচিঅ'টো যিটো হয় সেইটো আমাৰ কি কৰিছে 60% ফৰ চেন্ট্ৰেল আৰু 40% ফৰ ষ্টেটৰ কাৰণে কৰা হৈছে 2018 the FRBM Act was amended to insert what is popularly known as the escape clause as recommended by NK Singh Committee. এই FRBM Act খন ৰিভিউ কৰিবৰ কাৰণে এই FRBM খনক কি সংশোধন কৰিব লাগিব কেনেধৰণে ইয়াক বেছি ফলৱৰ্তী কৰিব পাৰি তাৰ কাৰণে এখন কমিটি বনোৱা হৈছিলে NK Singh কমিটি ঠিক আছে এই NK Singh কমিটিখনে কি কৰিছিলে ইয়াতে আমাৰ আছে NK Singh এই NK Singh কমিটিখনে ৰিভিউ কৰিছিলে এখন আইনখন আৰু তেওঁ কিছুমান সাজেশন দিছিলে ঠিক আছে যে এখন নতুন ফিস্কেল কাউন্সিল আমি গঢ়ি তুলিব লাগে এই ফিস্কেল কাউন্সিলখনে সময় চাই থাকিব কিহৰ গভৰ্ণমেণ্টৰ পাৰফৰমেন্সটো আৰু সেই অনুসৰি টাৰ্গেট দিব ঠিক আছে ফিস্কেল কাউন্সিল মানে এনেকুৱা এটা কমিটি যি এই আমাৰ গভৰ্ণমেণ্টে কেনেকুৱা ধৰণৰ ইকনমিক বিহেভিয়াৰ কৰিছে এই ইকনমিক বিহেভিয়াৰৰ প্ৰতি লক্ষ্য ৰাখিব আৰু সময় কি কৰিব সাজেশন দিব ওকে আৰু ইয়াত কি কৈছে lowering debt to GDP ratio to the from the present level of 68% to 60% comprising 40% of center to 20% of the state এইটো আমি কি দেখিলো 2018 or 19 গভৰ্ণমেণ্টে কি কৰিলে বেছি কৰিলে নে দেখিছেনে ইয়াত আমি কি দেখিছিলো ক'ত গ'ল 40% কৰিছিলে যে yes 60% আৰু 40% কৰিছে GDP চেণ্টাৰৰ আৰু ষ্টেটৰ ৰাইট চেণ্টাৰ আৰু ষ্টেটৰ 60% কৰিলে কিন্তু গভৰ্ণমেণ্ট আমাৰ FRBM ৰ ৰিভিউ কমিটিয়ে কি কৈছিলে 40% এইটো ইনক্ৰিজ কৰি 60% কৰিলে চেণ্টাৰৰ কাৰণে আৰু 20% ফৰ ষ্টেটছ কৈছিলে এইটো ইনক্ৰিজ কৰি কিমান কৰিলে 40% কৰিলে দেখিছেনে সো NK সিঙৰ কমিটিৰ যিটো ৰিকমেণ্ডেশ্যন সেইটো মানিছেনে নাই মানিছেনে সিৰিয়াসলি লৈছেনে কিন্তু এটা বস্তু সিৰিয়াসলি ললে সেইটো হৈছে এস্কেপ ক্লজটো কি কয় যে যদি আনফৰচিন ইভেন্ট হয় যেনেকে war calamity এনেকুৱা ধৰণৰ ডাঙৰ আমাৰ ৰিসেশন হয় ঠিক আছে এগ্ৰিকালচাৰাল এক্টিভিটি কলাপস হয় বা এনেকুৱা ধৰণৰ ডাঙৰ যদি আমাৰ কিবা এটা ক্ৰাইসিস আহি পৰে তেতিয়া হলে আমি এই যিখন ফিস্কেল ডেফিসিট টাৰ্গেট আছে এই টাৰ্গেটটো আমি কি কৰিব পাৰো ইনক্ৰিজ কৰিব পাৰো ঠিক আছে সো এই কথাটো হৈছে এস্কেপ ক্লজ যেটো আমাৰ ইম্পৰ্টেন্ট কিছুমান এনেকুৱা ধৰণৰ ক্ৰাইসিস যদি আহি পৰে তেনেহলে আমি FRBM ৰ যেটো আমাৰ ধৰা বন্ধা কথা আছে যে ইমানতকে বেছি আমাৰ ফিস্কেল ডেফিসিট যাব নালাগে সেই বস্তুটো আমাৰ ইমপ্লিমেন্ট কৰা হ'ল ঠিক আছে কেতিয়া ইমপ্লিমেন্ট কৰা হ'ল এই আপোনাৰ 2018 ঠিক আছে ইম্পৰ্টেন্ট এইটো কাৰণে কাৰণ কি তেতিয়া আমাৰ COVID-19 আহি পৰিছিলে কি জানো 2018 নাই হম 2018 এই escape clause টো তেওঁলোকে ব্যৱহাৰ কৰিলে okay it said that exceptional circumstances cited in FRBM Act has to be laid clearly leaving no scope for misuse in 2018 FRBM Act was amended to allow breach of the rules for example exceed fiscal deficit target under 3 conditions so ইয়াত এই escape clause টো সহায়ত এই breach কৰিবলৈ যেটো টাৰ্গেট আছে এই টাৰ্গেটটো নলবৰ কাৰণে তেওঁলোকে কি কৰিলে exceed কৰিব
ফিজিক্যাল ডেফিসিট টার্গেটটো মানে যিমান টাৰ্গেট আমাৰ 3% অৰিজিনেলি ৰাখা হৈছিলে সেই অৰিজিনেল টাৰ্গেটটো তেওঁলোকে এমেন্ড কৰি পেলালে আৰু কৈছে যে অভাৰৰাইডিং কনসিডাৰেশন নেশনাল সিকিউৰিটি আহি পৰিছে war হৈছে war তেনেকে হোৱা নাই বাৰু calamities of national proportion আহিছে collapse of agriculture হৈছে সেই কাৰণে আমি FRBM ৰ যিটো আমাৰ ধাৰা আছে ইয়াক আমি সংশোধন কৰিব লাগিব far reaching structure reforms আমি কৰিবলগীয়া হৈছে sharp decline in real output 3 percentage points below the average points from previous quarters ঠিক আছে আৰু ইয়াৰ ওকে সৰি এতিয়া আমি আছো কিহত FRBM Act খনত সো FRBM Act খনৰ এই ব্ৰিচ কৰা যিখিনি ক্ৰাইটেৰিয়া আছিলে এইখিনি আছিলে এইকেইটা ঠিক আছে আৰু এই ক্ৰাইটেৰিয়া কেইটা 2018-19 ত যেতিয়া আমাৰ FRBM Act খন সংশোধন কৰা হ'ল তেতিয়া এই ক্লজ কেইটা লৈ পেলাই আমাৰ যেটো টাৰ্গেট আছিলে সেইটো ইনক্ৰিজ কৰিলে ঠিক আছে আৰু এই FRBM Act খনৰ অনুসৰি আমি যদি চলিব পাৰো আমাৰ বাজেটৰ কাৰণে আমাৰ গভৰ্ণমেন্টৰ কাৰণে ভাল হয়নে what do you think is it a good measure এটা এটা ভাল আহিলা হয়নে আমাৰ দেশখনক আমাৰ গভৰ্ণমেন্টখনক কন্ট্ৰোল কৰি ৰাখাৰ হয় মেম Yes, definitely হয় because otherwise আমি যদি reckless behavior দেখাও তেনেহলে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে ই এটা ডাঙৰ ভাবুকি হ'ব পাৰে ঠিক আছে So FRBM Act খন হৈছে আৰ্টিকল 292 অনুসৰি আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ যে পাৰ্লিয়ামেন্টক এই বৰোইং আমাৰ লিমিট কৰিবলৈ তেওঁলোকক কি দিছে পাৱাৰ দিছে ঠিক আছে আমাৰ পাৱাৰটো ডিভাইডেড হয় আমাৰ পাৱাৰটো এটা এজন মানুহৰ ওচৰতে কি নহয় ই গোটেই পাৱাৰটো লৈ থকা নাই আগৰ দিনত ৰজাবিলাকে অল ইন অল আছিলে ৰাইট কিন্তু ডেমক্ৰেসিৰ বিউটিটো তাত আছে যে আমাৰ পাৱাৰটো আমি ধুনীয়াকৈ ডিভাইড কৰি দিছো পাৱাৰটো কেনেকৈ ডিভাইড কৰিছো এমাংছ এক্সিকিউটিভ মানে এক্সিকিউটিভ এমাংছ পাৰ্লিয়ামেণ্টেৰিয়ানছ লেজিসলেচাৰ আৰু এমাংছ জুডিচিয়াৰী যি এই যিবিলাক লজ বনোৱা হয় এইবিলাকক যদি উলংঘা কৰে তেনেহলে জুডিচিয়াৰী সেই তেওঁৰ পাৱাৰ লগাই এই বস্তুটো এই যি উলংঘা কৰিছে তেওঁলোকক পানিশমেন্ট দিব লগতে পাৱাৰটো ষ্টেট গভৰ্ণমেন্টৰ আৰু চেন্ট্ৰেল গভৰ্ণমেন্টৰ মাজতো ভাগ কৰা হৈছে ডিভাইডেড পাৱাৰটো আমাৰ দেশৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় হয়নে বিকজ তেতিয়া আমি দেশখন টেক্স আৰু বেলেন্সেছত থাকে কাৰণ কোনোবা এজন ব্যক্তিৰ ওপৰত সৰ্বোচ্চ যদি পাৱাৰ আহি যায় তেনেহলে সেই মানুহজন যদি ডিক্টেটৰিয়েল হৈ যায় আমাৰ দেশৰ কাৰণে বেয়া হ'ব পাৰে ৰাইট সো FRBM Act খনে পাৰ্লিয়ামেন্টক সেই পাৱাৰটো দিছে যাতে আৰ্টিকল 292 অনুসৰি আমাৰ দেশখন কেনে ধৰণে ফাইনেন্সিয়ালি চলোৱা হয় সেই তাত যাতে নজৰ ৰাখিব পাৰে ঠিক আছে আৰু সেই অনুসৰি গভৰ্ণমেন্টে FRBM Act খনৰ অনুসৰি তিনিটা পাৰ্টিকুলাৰ ষ্টেটমেন্ট দিব লাগে ইয়াতে আৰু দুটা আহিব হা for what reason ইয়াতে আহা নাই medium term fiscal policy statement ঠিক আছে আৰু দুখন ষ্টেটমেন্ট গভৰ্ণমেন্টে ফাৰ্নিশ কৰিব লাগে যেতিয়া গভৰ্ণমেন্টে বাজেটখন এভৰি ইয়াৰ পাব্লিশ কৰে ঠিক আছে সো এই ষ্টেটমেন্টছ বিলাক এই ডকুমেন্টছৰ দ্বাৰা আমাৰ পাৰ্লিয়ামেন্টে বুজিব পাৰে যে গভৰ্ণমেন্টে কেনেকুৱা ধৰণৰ মেজাৰ্স লৈ আছে নিজৰ ফিস্কেল ৰেসপন্সিবিলিটিটোৰ কাৰণে ঠিক আছে সো ইউ আন্ডাৰস্টুড হোৱাট ইজ আজি আমি কি কি কথা ডিসকাস কৰিলো আজি আমি ডিসকাস কৰিলো যে ফিস্কেল ডেফিসিট আমি কিয় লিমিট কৰিব লাগে মানে আজি আমি ডিসকাস কৰিলো তাৰ কাৰণে FRBM Act খন ইমান ধুনীয়া এখন আইন এই ধুনীয়া আইনখনে কেনেকুৱা ধৰণে আমাৰ গভৰ্ণমেন্টক কন্ট্ৰোল কৰে সো আপোনালোকে এটা কোৱেশ্চন লিখিব critically analyze the limits of fiscal deficit what is the role played by FRBM Act to ensure fiscal prudence of the government fiscal prudence মানে হৈছে responsibility rationality ইমান ভালদৰে সেই কামটো কৰে prudently ঠিক আছে
কিমান এক্সপাৰ্ট মেনাৰত সেই কামটো কৰে অ'কে কুৱেশ্যনটো পাইছে সকলোৱে লিখিলে মেম কিমান মাৰ্কছৰ কাৰণে 15 marks 250 words okay আৰু আপোনালোকে every day আপোনালোকে সকলোৱে MCQs কৰি আছে নে যি 2025 ৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আমাৰ যিটো এপ আছে আমাৰ যিটো ৱেবছাইট আছে কেতিয়াবা এপটো কাম নকৰিলে ৱেবছাইট will always work তাতে গৈ পেলাই যিবিলাক টেষ্ট আছে ঠিক আছে এই টেষ্ট বিলাকত আমাৰ UPSC আৰু APSC previous year questions বিলাক আছে আৰু লগতে টপিক ওয়াইজ questions বিলাক আছে ঠিক আছে এই সদায় এইটো বস্তু ভিজিট কৰিব আৰু 100টা প্ৰশ্ন সদায় কৰিব every day 100 questions ঠিক আছে তেতিয়া আপুনি নিজকে এক্লিমেটাইজ কৰি দিব নেক্সট ইয়াৰ প্ৰিলিমছৰ কাৰণে যেতিয়া আপুনি প্ৰিলিমছত MCQ পাব আপোনাৰ কাৰণে সলভ কৰা ইজি হ'ব যদি আপোনালোকে এই প্ৰেক্টিছটো ৰখাই থয় প্ৰিলিমছ আহিব তেতিয়া কৰিম তেতিয়া হলে আপোনালোকে সমস্যাত পৰিব পাৰে ঠিক আছে এতিয়াৰ পৰাই আপোনালোকে সদায় এটা আপোনালোকে নিজে বহিটো নোটবুকতো লিখিব পাৰে নহলে আপোনালোকে এপ ডাউনলোড কৰিব পাৰে ৰুটিনৰ কাৰণে ঠিক আছে এই ৰুটিনখনত মই কি কৈছো আপোনালোকে এভৰিডে কি কৰিব লাগিব এক নম্বৰ যিখিনি ক্লাছত পঢ়িলো তাৰ নেনো নোটছ বনাব এই যে মই এনসাৰ বিলাক দিও কোৱেশ্চন বিলাক দিও এই কোৱেশ্চনৰ এনসাৰ আপোনালোকে লিখিব এনসাৰ ৰাইটিং তাৰপিছত এভৰিডে আপোনালোকে গৈ 100টা MCQ এই আমাৰ কোৱেশ্চনৰ পৰা কৰিব ঠিক আছে ফৰ্থ নম্বৰটো হৈছে কাৰেন্ট এফেয়াৰ্স বা নিউজ পেপাৰ ৰিডিং ঠিক আছে ফিফথ নম্বৰটো কি আছিল বাৰু কওকচোন কি আছিল revision yes ৰিভিজনটো কৰিবই লাগিব আৰু এটা আৰু গ'লটো সদায় ক্লিয়াৰলি চাব লাগিব yes সেইটোতো চাব লাগিব নেক্সট হৈছে মেপ ঠিক আছে মেপ 10 মিনিট আপোনালোকে সদায় দিব ঠিক আছে নিউজ পেপাৰখন পঢ়োতে বা আপোনালোকে নিউজ পেপাৰ যদি কোনো নতুন জায়গা আপোনালোকে নাপায় নিজেই মেপখন উলিয়াই চাব এই মেপৰ কাৰণে কম্পিটিটিভ এটলাস বুলি এখন আছে কম্পিটিটিভ এটলাস সেইখন ল'ব পাৰে অথবা গুগল কৰিব পাৰে মেপ কোৱেশ্চনছ গুগল কৰিব পাৰে ঠিক আছে এইখিনি বস্তু যেতিয়া আপুনি সদায় কৰিব ঠিক আছে ৰাতিপুৱা আৰু শুই উঠাৰ লগে লগে আৰু গধূলি শুবলৈ যোৱাৰ আগত আপোনালোকে নিজৰ গোলটো নিজকে সদায় কব যেটা ৰিপিটেডলি কৈ থাকিব আপুনি আপোনাৰ সাবকনসিয়াসলি ইয়াৰ কাৰণে আপোনাৰ গোলটো এচিভ কৰিবৰ কাৰণে কি কৰিব লাগিব সেইখিনি আপোনাক দেখুৱাই দিব মই অলৰেডি দেখুৱাই দিছো আপোনালোকে কি কৰিব লাগিব ঠিক আছে এইখিনি আপোনালোকে নিজৰ এপত সদায় এইকেইটা লিখি পিনে টিক মাৰ্ক দিব ঠিক আছে আৰু পাৰ্সোনালি মোক টেলিগ্ৰামত পঠিয়াব বা আপোনালোকৰ যদি এপ আপোনালোকে ব্যৱহাৰ কৰিব নোখোজে নিজৰ নোটবুকতো লিখি ল'ব যে এই কামকেইটা কৰিলে নে নাই কৰা এভৰিডে ঠিক আছে আৰু লিখি পেলাই মোক আপোনালোকে টেলিগ্ৰামত পঠিয়াব এইটো কাৰণে যাতে আপোনালোকে দায়বদ্ধ হৈ থাকে ঠিক আছে পাৰিবনে সকলোৱে কৰিবলৈ অনেষ্ট হ'ব যদি কিবা এটা বস্তু পৰা নাই কৰিবলৈ আপুনি নাই কৰা সেইদিনা ওকে তেতিয়া মই কোনটো ক'লে এটা ৰুটিন এপ আছে ৰুটিন বুলি বহুত এপ আছে তাৰপিছত আমাৰ এটা এপ আছে টাস্ক ৰিলেটেড এপ আছে আৰু হেবিটছ বুলি এটা এপ আছে হেবিট বিল্ডিং হেবিট ট্ৰেকিং এনেকুৱা ধেৰ এপ আছে ঠিক আছে এন্ড্ৰইড প্লে ষ্ট'ৰ দুটাতে আছে সো এপো ল'ব পাৰে বা নোটবুকত আপোনালোকে লিখিব পাৰে ঠিক আছে আৰু এভৰিডে মোক পঠিয়াব তেতিয়া আপোনালোকে প্ৰত্যেক দিনাই যিকেইটা কাম আপোনালোকে কৰিব লাগে সেইকেইটা যদি আপোনালোকে এভৰিডে কৰি থাকে আপোনালোকৰ ৰিজাল্ট ওলাবই ওলাব 100% there is no doubt about it ঠিক আছে So thank you so much for joining today's class. We had a very fruitful discussion about fiscal deficit. আৰু এটা কথা মই আপোনালোকৰ পৰা জানিব বিচাৰিছো ঠিক আছে সেইটো হৈছে যে আমাৰ যিটো ইভিনিঙৰ স্কিমৰ ক্লাছ আছে এই ক্লাছটো আমি ৰিপ্লেচ কৰিব পাৰো নেকি ইন্টাৰনেশ্যনেল ৰিলেশনছ দি পেলাই
কাৰণ কি স্কিমছৰ যিখিনি বস্তু আছে সেইখিনি আপোনালোকে নিজেও যদি পঢ়ে আণ্ডাৰষ্টেণ্ডিংটো পায় বাট ফৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ আপোনালোকক এজন এক্সপাৰ্ট গাইড কৰাটো বহুত ইম্পৰ্টেণ্ট হয় হোৱাট ইজ ইয়ৰ অপিনিয়ন হ'ব পাৰি মেম পাৰি মেম ঠিক আছে দেন আমি ইভিনিং ক্লাছটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছলৈ শ্বিফ্ট কৰিম আৰু স্কিমছখিনি আপোনালোকে অকণমান নিজেও চেষ্টা কৰক আৰু যদি আমাৰ সময় হয় মেইনছৰ আগত তেনেহ'লে আমি স্কিমছখিনি পুনৰ মানে আমি চাম ঠিক আছে স্কিমছখিনি তাতে ফেক্টছে আছে আপোনালোকে পঢ়িলেই বুজিয়ে পাব কোন বেনিফিচিয়াৰিজ হয় এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় কি ক্ৰিটিচিজম আছে ৰাইট ঠিক আছে so thank you so much for joining I wish that you have a very productive day ahead thank you so much